নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? মোৰো ভালেই বাৰু। আজি মই বনালোঁ আলু চপ। আহকচোন চাওঁ মই কেনেধৰণে বনালোঁ। ধৰণে আমি ব্ৰেডৰ দুটা পিচ এনেকৈ মিক্সিত আমি গুড়ি কৰি ল'ম। এয়া প্ৰথমে মই লৈছোঁ আলু 4টা, বাকলি গুচাই ভালকৈ ধুই, আৰু লগত লৈছোঁ 2টা ডিম। এতিয়া মই এয়া কুকাৰত দি 2টা চিটি মাৰিব দিম। তাৰ পাছত মই ল'ম এটা বাটিত অলপমান বেচন, এয়া মই লৈ লৈছোঁ বেচন, আৰু ইয়াতে মছলা দিছোঁ আপোনাৰ ৰেড চিলি, জিৰা, ধনিয়া, গৰম মছলা, আৰু লগত দিছোঁ নিমখ আৰু হালধি। এতিয়া ইয়াতে মই অকণমান পানী দি ভাল ধৰণে মিহলি কৰি ল'ম। এয়া আমাৰ হৈ গ'ল ভাল ধৰণে মিহলি কৰা। চাওকচোন, এনেকুৱা এটা জোখত ৰাখিব লাগিব। এনেধৰণে ডিমকেইটা কাটি লৈ ফ্ৰাই কৰি ল'লোঁ। এয়া আমাৰ হৈ গ'ল। এনেধৰণে ডিমকেইটুকুৰা আলুৰ ভিতৰত ভৰাই ল'লোঁ। মিহলাই থোৱা বেচনৰ লগত সানি আমি গুড়ি কৰি থোৱা ব্ৰেডৰ লগত মিলাই দিম। এনেধৰণে এয়া আমাৰ হৈ গ'ল। এয়া বন্ধু বান্ধৱীসকল, মোৰ হৈ গ'ল আলু চপ। আপোনালোকেও বনাই খাবলৈ নাপাহৰিব, আৰু যদি ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।